বছৰৰ বাবে আমি কেইটামান নতুন কাম কৰিব খুজিছোঁ। আপোনালোকক সেই বিষয়ে জনাব খুজিছোঁ। কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ৮ম দৰমহা আয়োগ গঠন কৰিছে। ভাৰতৰ কোনো ৰাজ্যই এতিয়ালৈকে ৰাজ্যিক পৰ্যায়ত ষ্টেট পে কমিশ্যন গঠন কৰা নাই। কিন্তু আজি আমি অসমৰ প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব সুভাষ দাসৰ অধ্যক্ষতাত 8th আছাম পে কমিশ্যন কনষ্টিটিউট কৰাৰ সিদ্ধান্ত লৈছোঁ। এতিয়ালৈকে ভাৰতৰ কোনো ষ্টেট গভৰ্ণমেণ্টে পে কমিশ্যন কনষ্টিটিউট কৰা নাই। নমস্কাৰ, আপোনালোকে মুখ্যমন্ত্ৰী মহোদয়ৰ বক্তব্য নিশ্চয় শুনিলে। কেন্দ্ৰীয় চৰকাৰৰ লাখ লাখ কৰ্মচাৰীৰ পেঞ্চনৰ আলোচনাৰ প্ৰধান বিষয় হৈছে ৮ম দৰমহা আয়োগ। লগতে অসমৰ ক্ষেত্ৰতো মুখ্যমন্ত্ৰী মহোদয়ে যি গুৰুত্বপূৰ্ণ ঘোষণা কৰিলে, ইয়াৰ ফলত অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ কাৰণেও গুৰুত্বপূৰ্ণ এটা খবৰ আহিল। আশা কৰা হৈছে অসম চৰকাৰে ঘোষণা কৰাৰ দৰেই ৮ম দৰমহা আয়োগৰ কাম কাজ আৰম্ভ কৰিব। কেন্দ্ৰীয় চৰকাৰৰ লাখ লাখ কৰ্মচাৰীৰ পেঞ্চনৰ আলোচনাৰ প্ৰধান বিষয় হৈছে ৮ম দৰমহা আয়োগ। ৮ম দৰমহা আয়োগ কেতিয়া কাৰ্যকৰী হ'ব, কিমান দৰমহা বৃদ্ধি হ'ব, কিমান বকেয়া লাভ কৰিব, সেই কথা জানিবলৈ ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাব। ২০২৫ চনৰ ৩১ ডিচেম্বৰত ৭ম দৰমহা আয়োগৰ 10 বছৰীয়া কাৰ্যকালৰ অন্ত পৰিছে। পৰম্পৰা অনুসৰি ২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা ৮ম দৰমহা আয়োগ কাৰ্যকৰী হ'ব বুলি বিবেচনা কৰা উচিত। কিন্তু দৰমহা বৃদ্ধি কেতিয়াও স্বয়ংক্ৰিয়ভাৱে কাৰ্যকৰী নহয় বুলি মনত ৰখাটো এক গুৰুত্বপূৰ্ণ কথা। গতিকে অসম চৰকাৰৰ কৰ্মচাৰীসকলেও অধীৰ আগ্ৰহেৰে বাট চাই আছে যে কেন্দ্ৰীয় চৰকাৰৰ লগতে অসম চৰকাৰৰ কৰ্মচাৰীৰ কিমান দৰমহা পাব, কিমান টকা বকেয়া পাব। যদি ৮ম দৰমহা আয়োগ পলমকৈ কাৰ্যকৰী হয়, তেন্তে চৰকাৰী কৰ্মচাৰীয়ে কিমান বকেয়া লাভ কৰিব। চৰকাৰী কৰ্মচাৰীসকলৰ মনত আটাইতকৈ ডাঙৰ প্ৰশ্ন হৈছে যে দৰমহা আয়োগ ৰূপায়ণত পলম হ'লে তেওঁলোকে বিগত মাহৰ দৰমহা লাভ কৰিবনে, অৰ্থাৎ বকেয়াসমূহ লাভ কৰিবনে, এই কথাটোক লৈ তেওঁ চিন্তিত হৈছে। চৰকাৰী কৰ্মচাৰীয়ে অপেক্ষা কৰি থকাৰ উত্তৰটো হ'ল ২০২৭ চনত চৰকাৰে নতুন দৰমহা আয়োগৰ গাঁথনি ঘোষণা কৰিলেও ইয়াৰ কাৰ্যকৰী তাৰিখ ২০২৬ চনৰ ১ জানুৱাৰীত থকাৰ সম্ভাৱনা আছে। ইয়াৰ অৰ্থ কেৱল এইটোৱেই যে ২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা নতুন দৰমহা কাৰ্যকৰী হোৱাৰ তাৰিখলৈকে চৰকাৰে বকেয়া টকাখিনি বকেয়া হিচাপত বা এৰিয়াৰ হিচাপত আপোনালোকক প্ৰদান কৰিব। গতিকে কিমান মাহৰ বকেয়া পাব আৰু বকেয়াসমূহ একেটা কিস্তিতে দিবনে নে কেনেদৰে কিস্তি হিচাপত দিব, তাক লৈ কৰ্মচাৰীসকলৰ মাজত জল্পনা কল্পনা চলিছে। এই ক্ষেত্ৰত মানি কণ্ট্ৰলৰ এক প্ৰতিবেদন অনুসৰি সিংঘানিয়া কোম্পানীৰ মেনেজিং পাৰ্টনাৰ ৰোহিত জৈনে কয় যে নতুন দৰমহা কাৰ্যকৰী কৰাত যিমানেই পলম হ'ব, সিমানেই বকেয়া বা এৰিয়াৰ বৃদ্ধি পাব। বাকী থকা ধনৰাশি ইয়াৰ মাজৰ মাহৰ বাবে এককালীন বকেয়া হিচাপে প্ৰদান কৰিব। অন্য এজন অৰ্থনীতিবিদ মদন ছবনবিছে কয় যে চৰকাৰে সাধাৰণতে বাজেটত এনে বকেয়া পৰিশোধৰ ব্যৱস্থা কৰে আৰু প্ৰকৃত পৰিশোধ সেই আবণ্টনৰ ওপৰত নিৰ্ভৰ কৰে। বকেয়া কেৱল মৌলিক দৰমহাৰ ওপৰত নহয়, মুঠ সংশোধিত দৰমহাৰ ওপৰত প্ৰদান কৰা হ'ব। গতিকে অৰ্থনীতিবিদ মদন ছবনবিছৰ মন্তব্যও গুৰুত্বপূৰ্ণ হিচাপে বিবেচনা কৰা হৈছে। আৰু বকেয়া কেৱল মৌলিক দৰমহাৰ ওপৰত নহয়, মুঠ সংশোধিত দৰমহাৰ ওপৰত গণনা কৰা হয়। ফিটমেণ্ট ফেক্টৰ, ডিয়াৰনেছ এলাৱেন্স বা DA আৰু অন্যান্য ভাত্তা যোগ কৰাৰ পিছত হোৱা পাৰ্থক্যত বকেয়া গণ্য কৰা হয়। ধৰি লওক এজন কৰ্মচাৰীৰ মুঠ মাহিলী দৰমহা ৭,০০০ টকা বৃদ্ধি হয় ৮ম দৰমহা আয়োগ বা পে কমিশ্যনত পৰামৰ্শ অনুসৰি। আৰু যদিহে চৰকাৰে এই দৰমহা ২০২৭ চনৰ মে' মাহত কাৰ্যকৰী কৰে, তেন্তে বকেয়া কেৱল তেওঁ কিমান বকেয়া লাভ কৰিব, সেই হিচাপত সময়সীমা হ'বগৈ 16 মাহ, অৰ্থাৎ তেওঁ 16 মাহৰ বকেয়া লাভ কৰিব। আৰু সেই 16 মাহত তেওঁ ৭,০০০ টকাকৈ কিমান হ'ব আপোনালোকে নিজেই অংক কৰি ল'ব। গতিকে ৭ পূৰণ 16, সেই হিচাপত তেওঁ ইমান টকাৰ বকেয়া বা এৰিয়াৰ লাভ কৰিব। এইটো কেৱল মাত্ৰ উদাহৰণৰ বাবেহে লোৱা হৈছে, অৰ্থাৎ পে লেভেল অনুসৰি দৰমহা বৃদ্ধিৰ হাৰো বেলেগ বেলেগ হ'ব, কিয়নো পে লেভেল অনুসৰি তেওঁলোকৰ গ্ৰেড পে'সমূহ বেলেগ বেলেগ হয়। গতিকে পে লেভেল 1ৰ পৰা বিভিন্ন পে লেভেললৈ দৰমহা গাঁথনিত ব্যাপক পৰিৱৰ্তন হ'ব, সেই অনুসৰি তেওঁলোকৰ বকেয়াৰ পৰিমাণো বৃদ্ধি হ'ব। গতিকে ৭,০০০ টকা যদি 16 মাহৰ মুঠ বকেয়া হয়, ৭ পূৰণ 16 সমান ১,১২,০০০ টকা হ'ব। আৰু এই এককালীন ধনৰাশি কৰ্মচাৰীজনে বেংক একাউণ্টত জমা হ'ব যেতিয়া তেওঁ নতুন দৰমহাৰ গাঁথনি আনুষ্ঠানিকভাৱে কাৰ্যকৰী হ'ব। গতিকে
এটা উদাহৰণ আপোনালোকক দেখালোঁ। যদি 7,000 টকা বৃদ্ধি হয় আৰু 16 মাহৰ পিছত হয় তেওঁ কিমান টকা লাভ কৰিব। আৰু চলিত বছৰত 8ম দৰমহা আয়োগ কাৰ্যকৰী হ'ব পাৰে বুলি নৰেন্দ্ৰ মোদী চৰকাৰে তেওঁলোকৰ জল্পনা কল্পনা চলিছে, কিয়নো কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে সুখবৰ আহিছে। বৰ্ধিত দৰমহা আৰম্ভ হোৱাৰ পূৰ্বেই তেওঁলোকক DA বা 70% পৰ্যন্ত বাঢ়িব পাৰে বুলি ধাৰণা কৰা হৈছে। আৰু কমিশ্যনৰ প্ৰস্তাৱ মানি নতুন দৰমহা কাঠামো আৰম্ভ হোৱা পৰ্যন্ত অন্ততঃ আৰু 3বাৰ বৃদ্ধি হ'ব। অৰ্থাৎ 18 মাহৰ যি সময়সীমা দিছে TOR বা টাৰ্মছ অফ ৰেফাৰেন্সৰ বাবে, সেই টাৰ্মছ অফ ৰেফাৰেন্স কাৰ্যকৰী হোৱাৰ পিছত দৰমহা আয়োগ কাৰ্যকৰী কৰিব। সাধাৰণতে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী বছৰি দুবাৰকৈ তেওঁলোকৰ DA বা মহাৰ্ঘ ভাত্তা বৃদ্ধি হয়, আৰু প্ৰথমবাৰ মাৰ্চত আৰু দ্বিতীয়বাৰ অক্টোবৰ মাহত হয়। সূত্ৰৰ খবৰ অনুসৰি কমিশ্যনৰ প্ৰস্তাৱ মানি নতুন দৰমহা কাঠামো আৰম্ভ কৰালৈকে 2027 চনৰ মাৰ্চ মাহ পাৰ হৈ যাব, আৰু সংশ্লিষ্ট সময়সীমাৰ মাজত নিয়মমাফিক মুঠ 3বাৰ DA বৰ আশা বৃদ্ধি হ'ব বুলি আশা কৰা হৈছে। যিটো বৰ্তমানৰ 58% DA বৃদ্ধি হৈ গৈ এই 3টা DA বৃদ্ধিৰ ফলত 70%ৰ আশে-পাশে হ'বগৈ। গতিকে 2027 চনৰ মাৰ্চ মাহ পাৰ হৈ যোৱাৰ লগে লগে চৰকাৰী কৰ্মচাৰীসকলৰ DA আৰু পেঞ্চনাৰসকলৰ DR বৃদ্ধি হ'বগৈ। প্ৰতিবাৰতে গড় হিচাপত যদি 3কৈ ধৰা হয় তেনেহ'লে গৈ 68-67 এনেধৰণৰ হ'বগৈ, আৰু তাতকৈ যদি বেছি বৃদ্ধি হয় 70% DA বৃদ্ধি হ'বগৈ পাৰে। বৰ্তমান দৰমহা 58%, আৰু সাধাৰণতে 2ৰ পৰা 4% পৰ্যন্ত DA বাঢ়ি থাকে, আৰু সেই হিচাপত মাৰ্চ মাহত ভাত্তাৰ পৰিমাণ ন্যূনতম 60% হোৱাৰ সম্ভাৱনা আছে, আৰু বছৰত অক্টোবৰ আৰু 27 চনৰ মাৰ্চ মাহ পৰ্যন্ত সেই হিচাপ গৈ 70% বা তাৰ আশে-পাশে হোৱাৰ সম্ভাৱনা প্ৰবল হৈ উঠিছে। গতিকে 6ষ্ঠ দৰমহা আয়োগ 7ম দৰমহা আয়োগত এনেদৰে DA এক ফেক্টৰ হিচাপে পৰিগণিত হৈছিলে, আৰু 8ম দৰমহা আয়োগৰ ক্ষেত্ৰতো DA এটা ফেক্টৰ হিচাপত বিবেচিত হ'ব। চৰকাৰী তথ্য অনুসৰি 2006 পৰা 2016 চন পৰ্যন্ত চলি থকা 6ষ্ঠ দৰমহা কমিশ্যনত DA বৃদ্ধিৰ অংক আছিল সৰ্বাধিক, আৰু সেই সময়সীমা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ তেওঁলোকৰ DA বা মহাৰ্ঘ ভাত্তাৰ বাবদ মুঠ 125% বৃদ্ধি পাইছিল। আৰু 1996 পৰা 2006 চন পৰ্যন্ত চলি থকা 5ম দৰমহা কমিশ্যনত 74% বৃদ্ধি পাইছিল, আৰু সেই তুলনা হিচাপত 8ম দৰমহা আয়োগত DA বা DR বৃদ্ধিৰ হাৰটো কম দেখা গৈছে। কিয় দেখা গৈছে? যিহেতু মাজতে আপোনালোকে জানে কৰোণাৰ টাইমত DA আৰু DR যিহেতু ফ্ৰিজ কৰি দিয়া হৈছিলে আপোনালোকে জানে, সেইকাৰণে সেই হাৰটো অন্য দৰমহা আয়োগৰ তুলনাত কিছু কম দেখা গৈছে। আৰু কৰ্মচাৰীৰ DA স্থগিত ৰাখিছিল কেন্দ্ৰীয় চৰকাৰে, পাছত অৱশ্যে বকেয়া দিয়া হয় আৰু কৰ্মচাৰীসকলক, কিন্তু ইয়াৰ পাছত হ্ৰাস পাই DA বৃদ্ধিৰ গতি। সূত্ৰৰ খবৰ অনুসৰি এই ধৰণৰ সমস্যা এৰুৱাবৰ বাবে তৎপৰ হৈছে 8ম দৰমহা আয়োগ। ফলত আগন্তুক দিনত DA বাঢ়িব পাৰে বুলি আশা কৰিছে বহুজনে। বিগত নৱেম্বৰত 8ম দৰমহা আয়োগ গঠন কৰিছে কেন্দ্ৰই, আৰু কৰ্মচাৰীসকলৰ প্ৰস্তাৱ নতুন দৰমহা কাঠামোৰ সংক্ৰান্তীয় ৰিপৰ্ট জমা দিয়াৰ বাবে তেওঁলোকক 18 মাহৰ সময়সীমা দিছে, যিটোক টাৰ্মছ অফ ৰেফাৰেন্স বা TOR বুলি কয়। আৰু মোদী চৰকাৰে ইয়াৰ ফলত 2027 চনৰ মাজভাগত অৰ্থাৎ দীপাৱলীৰ আগে আগে কৰ্মচাৰীসকলক 8ম দৰমহা আয়োগ কাৰ্যকৰীকৰণৰ উপহাৰ প্ৰদান কৰিব বুলি মানুহে বা কৰ্মচাৰী বা বিভিন্ন ধৰণৰ বিশেষজ্ঞসকলে তেওঁলোকৰ মত পোষণ কৰিছে। বিগত নৱেম্বৰ মাহত কাৰ্যকৰী কৰাৰ পিছত তাৰ পৰৱৰ্তী সময়ত লোকসভা আৰু ৰাজ্যসভাৰ পৰা বিভিন্ন প্ৰশ্নৰ উত্তৰত এইখিনি স্পষ্ট হৈছে যে যি 18 মাহৰ সময়সীমা টাৰ্মছ অফ ৰেফাৰেন্সৰ কাৰণে দিয়া হৈছে, আৰু এই 18 মাহৰ সময়সীমা 27 চনৰ মাজভাগলৈকে থাকিব। তাৰ পিছতো চৰকাৰে বিভিন্ন দল সংগঠনৰ লগত আলোচনা কৰি 2-3 মাহৰ সময় ল'ব, যিটো 2027 চনৰ অক্টোবৰ মাহৰ আশে-পাশে কাৰ্যকৰী কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে এনেধৰণৰ খবৰৰ কাৰণে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।